অসমীয়া। এবাৰ গোলাঘাটৰ বাদুলিপাৰত জলহা সমাজৰ অভিৱৰ্তন। চাহ জনগোষ্ঠীৰ জলহা সমাজৰ উদ্যোগত বাদুলিপাৰ নাট্য মন্দিৰত আয়োজিত হৈছে অভিৱৰ্তন অনুষ্ঠান। জলহা সমাজৰ জনজাতিকৰণৰ প্ৰসংগত আলোচনা হয় এই অভিৱৰ্তনত। অনুষ্ঠানৰ আৰম্ভণিতে বাদুলিপাৰ নাট্য মন্দিৰত সমূহীয়া চাফাই, জলহা সমাজৰ পতাকা উত্তোলন, স্মৃতি তৰ্পণ আৰু বৃক্ষৰোপণ কাৰ্যসূচী অনুষ্ঠিত হয়। মুকলি সভাত অংশগ্ৰহণ কৰে জলহা সমাজ তথা চাহ জনগোষ্ঠীৰ বিশিষ্ট ব্যক্তিসকলে। মই অসম চাহ আৰু প্ৰাক্তন চাহ জনজাতি জলা যুৱ সমাজৰ তৰফৰ পৰা আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে সময় উলিয়াই আমাৰ এই সভাত আহি উপস্থিত হৈছে। ইতিমধ্যে আপোনালোকে জানিব পাৰিছে সভাৰ যোগেদি যে অসমৰ চাহ বাগিচাসমূহত কেনেদৰে বিভিন্ন সম্প্ৰদায়ৰ লোকক এটা সময়ত ব্ৰিটিছে চাহ উদ্যোগ প্ৰতিষ্ঠা কৰিবৰ কাৰণে, চাহ খেতি কৰিবৰ কাৰণে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অসমলৈ লৈ আহিছিল। দুটা চালানৰ জৰিয়তে আৰকাটিয়া গিৰমিটিয়া তাত বিভিন্ন জাতি উপজাতি বিভিন্ন সমাজৰ লোকক একেলগে কৰি শ্ৰমিক হিচাপে অসমলৈ লৈ অহা হৈছিল। আৰু সেই সময়তে বিশেষকৈ বিহাৰৰ পৰা আৰু এতিয়াৰ ঝাৰখণ্ডৰ কিছু অংশৰ পৰা জলহাসকলক ইছলাম ধৰ্মীয় লোকসকলকো সেই চাহ খেতি কৰিবৰ কাৰণে ব্ৰিটিছে লৈ আহিছিল। আৰু আমাৰ সেই জাতিটো চৰকাৰে এটা সময়ত নিৰ্ধাৰণ কৰিলে ভাল স্বাধীন হোৱাৰ পিছত যে এই জাতিটোক চাহ শ্ৰমিক হিচাপে বা প্ৰাক্তন চাহ শ্ৰমিক হিচাপে এটা পৰিচয় দি কিছুমান সুবিধা দিয়া হ'ল। ঠিক তেনেকৈ জলাসকলো সেই সুবিধাখিনি পাই আছিলে। কিন্তু বৰ্তমান দেখিবলৈ পোৱা গৈছে অসম চৰকাৰে এক সিদ্ধান্ত লৈছে আৰু ভাল সিদ্ধান্ত লৈছে যে কাষ্ট চাৰ্টিফিকেট দিয়াত, জাতিৰ প্ৰমাণ পত্ৰ দিয়াত নতুন এক দিশ নিৰ্ণয় কৰিছে, যাতে যি সমাজৰ যিজন ব্যক্তি সেইজনক সেই সমাজৰ ব্যক্তিয়ে পৰিচয় কৰি দিব। খুব ভাল কথা। ৰাজ্যত এতিয়া ন খোৱাৰ আনন্দ। সোণগুটি ঘৰলৈ চপাই লগে ভাগে এসাঁজ খাইছে ৰাজ্যৰ কৃষক সমাজে। লখিমপুৰৰ কন্দলী পুখুৰী পাৰত সমবেত হ'ল 42খন গাঁৱৰ ৰাইজ আৰু ন চাউলেৰে সকলোৱে খালে তৃপ্তিৰে এসাঁজ। একেলগে 42খন গাঁৱৰ জ্যেষ্ঠ কনিষ্ঠ শিল্পীৰ এখন মঞ্চ। হাঁহে মাহে মাছে ন পাচলিৰে এসাঁজ ন চাউলৰ ভাত। লখিমপুৰৰ কন্দলী পুখুৰী পাৰত এই আয়োজন। আঘোণ মাহৰ প্ৰতিটো দেওবাৰেই যেন একোটা ভোগালীৰ দিন। চহা গয়াই এই আঘোণতেই অলেখ কষ্টৰে গোটোৱা ন চাউলেৰে সকলোৱে মিলি এসাঁজ খায়। লখিমপুৰ জিলাৰ ঐতিহাসিক কন্দলী পুখুৰীৰ পাৰত 42খন গাঁৱৰ জ্যেষ্ঠ কনিষ্ঠ শিল্পীসকলৰ এয়া হ'ল মহা আয়োজন। আমি 42খন গাঁৱৰ প্ৰায় আমাৰ শিল্পী কল্যাণ মঞ্চৰ বচা যিসকল শিল্পী সেইসকলক নিমন্ত্ৰণ জনাইছোঁ আমাৰ অনুষ্ঠানলৈ। মানুহ আহি আছে। এতিয়া আমাৰ এখন সম্বৰ্ধনা অনুষ্ঠান চলি আছে। আমি প্ৰাক্তন শিক্ষামন্ত্ৰী প্ৰেমধৰ বৰাক আমি সম্বৰ্ধনা জনাইছোঁ। সকলোৱে মিলি নদন বদনকৈ এসাঁজ খোৱাৰ প্ৰস্তুতি। মাছ, হাঁহৰ মঙহ, বাৰীৰ পাচলি আৰু মাহৰ আঞ্জা, মুঠৰ ওপৰত কম নাই একো। আজিৰ দিনবিলাক আগৰ দিনতকৈ অকণমান পৰিৱৰ্তন হৈছে। গতিকে এতিয়া আমি প্ৰায় 250-300 মানুহৰ ন খানাটো বনোৱা হৈছে। হাঁহৰ মাংস, মাছ আৰু মাছৰ ফ্ৰায়াৰ, অন্যান্য বিভিন্ন ধৰণৰ তৰিকা বনোৱা হৈছে। এনেদৰেই বহু কষ্টৰে গোটোৱা চাউল এমুঠি মিলা প্ৰীতিৰে এসাঁজ খোৱাৰ 7 পুৰুষীয়া পৰম্পৰা অটুট আছে গয়াৰ মাজত। লখিমপুৰৰ পৰা সঞ্জীৱ লাহন, নিউজ 18, অসম নৰ্থ ইষ্ট। ফুটবলৰ ভগৱান মাৰাডোনাৰ ঘড়ী চুৰি কৰি চৰ্চালৈ অহা আন্তঃৰাষ্ট্ৰীয় চোৰ ৱাজিদৰ ঘৰত নিশা চলিল শিৱসাগৰ আৰক্ষীৰ অভিযান। জব্দ কৰিলে ঘড়ীৰ লগতে বহু সন্দেহজনক সামগ্ৰী। কিন্তু চোৰ ৱাজিদৰ মৰাণৰ বাসগৃহত উদ্ধাৰ হোৱা সামগ্ৰীসমূহ সঁচাকৈয়ে মাৰাডোনাৰ নেকি? আৰক্ষীৰ তদন্তত ফাদিল হ'ব সকলো ৰহস্য। মাৰাডোনাৰ ঘড়ী চুৰিৰ অসম কানেকশ্যন। ঘটনাৰ তদন্ত অব্যাহত শিৱসাগৰ আৰক্ষীৰ। পোহৰলৈ আহিছে বহু ন তথ্য। আন্তঃৰাষ্ট্ৰীয় চোৰৰ ঘৰত উদ্ধাৰ সন্দেহজনক সামগ্ৰী। চোৰ মহাচোৰ। 7 সাগৰ 13 নদীৰ সিপাৰৰ পৰা চুৰি কৰি আনিলে ফুটবলৰ ভগৱানৰ ঘড়ী। কেৱল ঘড়ীয়েই নহয়, আন্তঃৰাষ্ট্ৰীয় চোৰ ৱাজিদ হুছেইনে চুৰি কৰি অনাৰ সন্দেহ কৰিছে আন বহু সামগ্ৰী।
শিৱসাগৰ আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে এনে বহু ন তথ্য। শনিবাৰে নিশা মৰাণৰ খুমটাইৰ ৱাজিদৰ বাসগৃহত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰিছে ঘড়ীৰ লগতে ট্ৰেক পেণ্ট, জেকেট, টি-চাৰ্ট, জোতা, পুতলা, স্কোৱাছ খেলৰ ৰেকেট, লাইটাৰ আৰু দুটাকৈ আইপেড। বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে টুইটযোগে সদৰি কৰিছে এই তথ্য। অৱশ্যে ৱাজিদৰ ঘৰৰ পৰা উদ্ধাৰ হোৱা সামগ্ৰীসমূহ মাৰাডোনাৰ হয় নে নহয় অথবা মাৰাডোনাৰ ঘৰৰ পৰা আনিছে নে নাই তাক লৈ নিশ্চিত হোৱা নাই আৰক্ষী। কিন্তু ৱাজিদৰ ঘৰত উদ্ধাৰ হোৱা সন্দেহজনক সামগ্ৰীসমূহক লৈ শিৱসাগৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। ঘড়ীৰ লগতে আন সামগ্ৰীসমূহ যদি সঁচাকৈয়ে মাৰাডোনাৰ ঘৰৰ পৰা চুৰি কৰি অনা হয় তেন্তে উত্থাপন হ'ব বহু প্ৰশ্নৰ। আৰক্ষীৰ তদন্তত আৰু পোহৰলৈ আহিব পাৰে বহু ন চাঞ্চল্যকৰ তথ্য। শিৱসাগৰৰ পৰা প্ৰদীপ গগৈ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। IAS, IPS বিষয়া আৰু বিধায়ক সাংসদসকলে দায়িত্ব লওক মেধাৱী শিক্ষাৰ্থীৰ। UPSC চিভিল ছাৰ্ভিচ পৰীক্ষাত উত্তৰ পূৰ্বৰ প্ৰত্যাশীৰ প্ৰদৰ্শন উন্নত কৰিবলৈ এই পৰামৰ্শ দিল্লী আৰক্ষীৰ বিশেষ আয়ুক্ত ৰবীন হিবুৰ। IAS, IPS বিষয়া আৰু বিধায়ক সাংসদসকলে দায়িত্ব লওক অতি কমেও 2জন মেধাৱী শিক্ষাৰ্থীৰ। উত্তৰ পূৰ্বৰ পৰা UPSC চিভিল ছাৰ্ভিচ পৰীক্ষাত উত্তৰ পূৰ্বৰ প্ৰত্যাশীৰ প্ৰদৰ্শন উন্নত কৰিবলৈ এই পৰামৰ্শ দিল্লী আৰক্ষীৰ বিশেষ আয়ুক্ত ৰবীন হিবুৰ। দিল্লীৰ পৰা নিউজ 18ৰ বিশেষ অনুষ্ঠান UPSC কনভাৰ্চেশ্যন লেটছ ক্ৰেক নৰ্থ ইষ্ট। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে উত্তৰ পূৰ্বৰ জ্যেষ্ঠ সৰ্বভাৰতীয় সেৱা বিষয়াসকলক অতি কমেও 2জন মেধাৱী শিক্ষাৰ্থীক সৰ্বোচ্চ প্ৰকাৰে সহযোগ আগবঢ়াই জটিল পৰীক্ষাটোৰ কাৰণে প্ৰস্তুত কৰাবলৈ আহ্বান জনায়। তেওঁ নিজে 6জনক প্ৰস্তুত কৰি উলিয়াইছে বুলিও মন্তব্য কৰে। So I think I will appeal to all the officers from all India service as well as from the state service. You must give something back to the society, and best thing can be groom the view of the student. Like what I'm doing. Let me tell you, I'm grooming 6 candidates in my every year. I select a 6 bright student from Arunachal, either for a IIT or for a NET or for a UPSC or for the banking. I help them. Apart from personal counseling, I get them the best material, groom them, put them in the best coaching institute, give them concession. So I think if every IAS or IPS or IAS officer, IFS officer, even if they adopt 1 or 2 students per year, I think that can make a huge difference. আনহাতে তেওঁ বিধায়কসকলকো নিজ নিজ সমষ্টিত মেধাসম্পন্ন ছাত্ৰ ছাত্ৰী চিনাক্ত কৰি এই পৰীক্ষাৰ কাৰণে প্ৰস্তুত কৰি উলিয়াবলৈও পৰামৰ্শ দিয়ে। অৰুণাচল প্ৰদেশত তেওঁৰ আহ্বানত 22জন বিধায়ক ইতিমধ্যে আগবাঢ়ি আহিছে। প্ৰতিজনে 2জনকৈ IAS হ'বলৈ সপোন দেখা শিক্ষাৰ্থীক এই জটিল পৰীক্ষাটোৰ প্ৰস্তুতি চলাবলৈ সৰ্বোচ্চ প্ৰকাৰৰ সহায় প্ৰদান কৰে। বিধায়কসকলে স্থানীয় ক্ষেত্ৰ উন্নয়ন পুঁজিৰ ধন এই কাৰ্যত ব্যৱহাৰ কৰিব পাৰে বুলিও মন্তব্য কৰে হিবুৰে। I have motivated 22 MLAs of my state to sponsor 2 candidates from each constituency. And I helping and help them to select. So imagine 22 means 44 potentials promising students are grooming. I think Assam has got a lot of potentials. You can, through your channel, I'm sure the MLA can, they can sponsor 2 candidates per year from their MLA-led or MP-led. Because section 4 of the MLA-led, it allows that you can spend the MLA-led or MP-led fund for training or coaching for any unemployed youth, which may lead into a gainful employment, oblique some entrepreneurship skills. So there is no ban on that. উল্লেখযোগ্য যে দেশৰ আন ৰাজ্যৰ তুলনাত UPSC চিভিল ছাৰ্ভিচ পৰীক্ষাত উত্তৰ পূৰ্বৰ ছাত্ৰ ছাত্ৰীৰ ফলাফল আশানুৰূপ নহয়। সেয়ে আমোলাতন্ত্ৰত অঞ্চলটোৰ সম অংশীদাৰিত্ব নোহোৱাৰ কাৰণে মূল সুঁতিৰ পৰা দূৰত অৱস্থান কৰে বুলি ক'ব খোজে সচেতন নহলে। নিউজ ডেস্ক, নিউজ 18 অসম নৰ্থ ইষ্ট। কাজিৰঙাৰ জলচৰ প্ৰাণীৰ গণনা আৰম্ভ হ'ব চিৰে। ৰাষ্ট্ৰীয় উদ্যানখনত থকা ব্যাঘ্ৰ প্ৰকল্পসমূহত থকা জলাশয়সমূহত কৰা হ'ব জলচৰ পক্ষীৰ গণনা। এই সম্পৰ্কত চাওক আমাৰ এই প্ৰতিবেদন। কাজিৰঙাত জলচৰ প্ৰাণীৰ গণনা। ব্যাঘ্ৰ প্ৰকল্পত হ'ব জলচৰ প্ৰাণীৰ গণনা।
2019 বৰ্ষৰ পিছত পুনৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কৰা হ'ব জলচৰ পক্ষীৰ গণনা। কাজিৰঙাৰ ব্যাঘ্ৰ প্ৰকল্পত থকা জলাশয়সমূহৰ 35টা অংশ নিৰ্বাচিত কৰি উক্ত স্থানত চলোৱা হ'ব জলচৰ পক্ষীৰ গণনা কাৰ্য। শীতকালৰ আগমনৰ লগে লগে কাজিৰঙালৈ আহিছে জাক জাক বিভিন্ন ধৰণৰ দেশী বিদেশী পৰিভ্ৰমী পক্ষী। এই গণনাত আৰ্দ্ৰ অঞ্চলত বিচৰণ কৰা পক্ষীসমূহক সাঙুৰি লোৱা হ'ব মূলতঃ। বৰ্তমান আমাৰ প্ৰচেছবিলাকতো চলি আছে। তো ডিচেম্বৰ আমাৰ 20-21 2 দিন আমি এইটো শ্বেডিউল কৰি ৰখা হৈছে। তাতে আমাৰ কাজিৰঙা নেশ্যনেল পাৰ্ক এণ্ড টাইগাৰ ৰিজাৰ্ভত তাকাত মানে আকলো 10টা ৰেঞ্জত মানে 3টা ডিভিজনত মানে এইটো চেঞ্চাছ এইটো থাকিব ৱাটাৰফল চেঞ্চাছ। আমি এতিয়ালৈকে 3বাৰ কৰা হৈছে। আৰু লাষ্ট চেঞ্চাছত মানে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী আমাৰ এইটো ৱাটাৰফল চেঞ্চাছ আৰু এইটো পানী সংৰক্ষণৰ ওপৰত মানে মন কী বাত প্ৰগ্ৰামত মানে আমাক এপ্ৰিচিয়েট কৰি দিছে। আৰু এইবাৰ বি আমি আশা ৰাখিছোঁ মানে যোৱা বছৰ নিচিনা এটা ভালে মানে আমি ৰেছপন্স পাম। অহা 20 আৰু 21 ডিচেম্বৰত দুদিনীয়াকৈ হ'ব লগা এই গণনা চলিব কাজিৰঙা ব্যাঘ্ৰ প্ৰকল্পৰ আটাইকেইটা বনাঞ্চলত। উল্লেখ্য যে 2019 চনত হোৱা গণনাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত 112টা প্ৰজাতিৰ 93,491টা চৰাই পোৱা গৈছিল। পক্ষী বিশেষজ্ঞ আৰু স্বেচ্ছাসেৱী অনুষ্ঠানৰ সহযোগত বাইনকুলাৰ, ৰেঞ্জ ফাইণ্ডাৰ আৰু GPS-ৰ সহায়ত অত্যাধুনিক পদ্ধতিৰে কৰা হ'ব এই পক্ষী গণনা কাৰ্য। এইটো আমাৰতো মেইনলি এইটো ৱাটাৰফল চেঞ্চাছ মানে এইটো পানী এৰিয়া থকা চৰাইবিলাকে এইটো কাউণ্টিং এইটো মেইনলি এইটো মাইগ্ৰেটৰী বাৰ্ডছ মানে এইটো বেলেগ বেলেগ দেশৰ পৰা মানে এইটো আমাৰ এৰিয়াত এইটো আহে। তেওঁলোকৰ এইটো কাজিৰঙা কনজাৰ্ভেশ্যনত এটা ডাঙৰ এটা ৰোল এটা প্লে কৰি আছে। আৰু এইটো কাজিৰঙা ৰেভিনিউ জেনেৰেশ্যন আৰু ইকো টুৰিজমত ডাঙৰ এটা ৰোল এইটো প্লে কৰি আছে। কাজিৰঙাৰ সকলো ৰেঞ্জবিলাক মানে এইটো ৱেটলেণ্ড ওপৰতে চলে। এতিয়া আমি বাগৰি ৰেঞ্জ বুলি ক'লে ডংগা বিল ক'ম, তাতে বি মানে এইটো চৰাই ভালকৈ এইটো আহে। সেইফালে আপোনাৰ আগাৰতৰী ৰেঞ্জ বুলি ক'লে এইটো চহলা বিল, আৰু ইফালে কহৰা ৰেঞ্জ বুলি ক'লে এইটো মিহি বিল, আৰু ইফালে আপোনাৰ বৰাপাহাৰ নতুনকৈ ডেভেলপ কৰা পটাহী বিল। আৰু তেনেকৈ এভৰি এৰিয়াত মানে এইটো ৱেটলেণ্ডবিলাকৰ এটা ৰোল ডাঙৰ এটা ৰোল আছে। আৰু তাতে মেইনলি আমাৰ এইটো ৱাটাৰফলছ মানে এইটো মাইগ্ৰেটৰী বাৰ্ডছবিলাক উইণ্টাৰ টাইমত এইটো আহে। তেওঁলোকৰ এটা মেজৰ এটা এট্ৰেকশ্যন হয়। তো এইটো মানে আমি বি মানে এইটোৰ ওপৰত মানে এইটো ফাৰ্দাৰ ৰিচাৰ্চ আৰু ষ্টাডি কৰিব বিচাৰি আছোঁ। 2019 চনত প্ৰথমবাৰৰ বাবে পৰীক্ষামূলকভাৱে কৰা গণনাত 11,500টা জলচৰ পক্ষী পোৱা গৈছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰে জনোৱা মতে চলিত বৰ্ষত কাজিৰঙালৈ পৰিভ্ৰমী জলচৰ পক্ষীৰ আগমনৰ সংখ্যা পূৰ্বতকৈ হ্ৰাস পাইছে। কাজিৰঙাৰ পৰা বিতুপন বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। পথৰ দাঁতিৰ অথবা গৃহস্থৰ ঘৰৰ পৰা নহয়, এইবাৰ মটৰচাইকেল শ্বৰুমৰ পৰাই গভাইত চোৰে লুটি নিলে অত্যাধুনিক বাইক। নগাঁৱৰ ফিউচাৰ বাইক নামৰ প্ৰতিষ্ঠানটোৰ পৰা চুৰি হ'ল য়ামাহা R15 বাইক। অৱশ্যে 5 ঘণ্টাৰ ভিতৰতে হৈবৰগাঁও আৰক্ষীয়ে বাইকসহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ল দুৰ্ধৰ্ষ চোৰ আৰব আলী শ্বেখক। নাহৰৰ দেশত MC মেৰী কম আজিৰে পৰা অনুষ্ঠিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ 52 সংখ্যক সপ্তাহৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ বিশিষ্ট ক্ৰীড়াবিদ পদ্মবিভূষণ তথা বক্সাৰ MC মেৰী কমৰ। বিশ্ববিদ্যালয়ৰ 52 সংখ্যক বিশ্ববিদ্যালয় সপ্তাহৰ শুভাৰম্ভণি অনুষ্ঠানত মেৰী কমৰ লগতে অংশ লৈছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। চেম্পিয়ন মেৰী কমৰ আগমনক লৈ উৎসাহিত হৈ পৰিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ লগতে শৈক্ষিক সমাজ। One thing I'll tell you is, the true story. I am very naughty girl those days when my, childhood. I keep doing anything, any crazy. चाहे लड़की का काम हो, लड़का का काम, doesn't matter, doesn't care. ये लड़की का काम हो गया, सिर्फ लड़की का काम करना चाहिए। ये लड़का का काम हो गया, कुछ छूना भी नहीं है, ऐसे नहीं है, दोनों तरफ। I learn everything. This is the truth. Now I am speaking in front of you. I helped my father in the field also.
আৰু এয়া আছিল আজিৰ প্ৰাইম টাইম 18 নমস্কাৰ